আখৰা বন্দনা কৰি সৰস্বতী মাইগ বলি আখৰা বন্দনা কৰি সৰস্বতী মাইগ বলি আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৰ লাগল ভাৰী আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৰ লাগল ভাৰী। সকলোলৈকে অসমৰ বৃহত্তৰ চাহ জনগোষ্ঠীয় জাতীয় উৎসৱ কৰম পৰৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভাদ এক পবিত্ৰ মাহ আৰু প্ৰতি বছৰে এই মাহৰ শুক্লা একাদশী তিথিত অৰ্থাৎ আজি আমাৰ জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিয়ে উলহ মালহেৰে এই কৰম পৰৱ উদযাপন কৰি আহিছে। কৃষি কাৰ্যত যাতে প্ৰকৃতিৰ পৰা কোনো ধৰণৰ বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই কৰম পৰৱ পালন কৰা হয়। এই কৰম পৰৱত ডেকা গাভৰুৱে মিলি যি ঝুমৈৰ নৃত্য প্ৰদৰ্শন কৰে, এই ঝুমৈৰ শব্দটোৰ ঝুম অৰ্থাৎ মানুহৰ ভিৰ আৰু ঐৰ মানে হৈছে ঘেৰি ধৰা, আৰু এই দুটা শব্দ লগ লাগি ঝুমৈৰ শব্দৰ সৃষ্টি হৈছে বুলি কোৱা আমি দেখিবলৈ পোৱা যায়। আৰু এই ঝুমৈৰ যি নৃত্য, এই নৃত্য আমাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে বা পৰিৱেশন কৰিবৰ কাৰণে আমাক অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ঝুমৈৰ বিনন্দিনী অনুষ্ঠানটো পাতিছিলে গুৱাহাটীত, সেই অনুষ্ঠানটোৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাব বিচাৰিছোঁ। আমাৰ এই ঝুমৈৰ নৃত্যটো তেওঁ বিশ্ব দৰবাৰত মানে প্ৰতিষ্ঠিত কৰিলে বা সমগ্ৰ বিশ্বকে আমাৰ এই জনগোষ্ঠীটোৰ যিটো ইমোশ্যন, যিটো নৃত্য, এই নৃত্যটো পৰিৱেশন কৰিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনি সুবিধা প্ৰদান কৰিলে, তাৰ বাবে আমি ধন্যবাদ জনাব লাগে আচলতে তেখেতক। পোনপ্ৰথমবাৰৰ বাবে 2021 চনত অসম চৰকাৰে আমাক এই কৰম পৰৱৰ চৰকাৰী বন্ধ ঘোষণা কৰিছিল। কিন্তু যদিওবা এই বন্ধ ঘোষণা কৰিছিল, আমাৰ শ্ৰমিকসকলে এই সুবিধা পোৱা নাছিল। তেওঁলোকে দিনটো কাম কৰি কৰম পূজা পালন কৰিব লগা হৈছিল। আৰু যদিওবা যিসকলে বন্ধ লাভ কৰিছিল বা ছুটি পাইছিল, তাৰ অবিহনে তেওঁলোকে অন্য কোনোবা বন্ধৰ দিনত কাম কৰিবলৈ মালিকে নিৰ্দেশ দিছিল। আৰু এই বিষয়ে বিভিন্ন দল সংগঠনে মাত মাতি আহিছিল, যিহেতু মজুৰিসহ মানে তেওঁলোকে ছুটি বা বন্ধ পোৱাৰ অধিকাৰী। যিহেতু কৰম পূজাটো মূলতঃ এই শ্ৰমিকসকলৰ বা আমাৰ এই জনগোষ্ঠীয় লোকসকলৰ, সেয়েহে আহ্বানৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে মজুৰিসহ যি ছুটিৰ নিৰ্দেশনা তেওঁলোকে জাৰি কৰিছে। ইয়াৰ বাবে আমি চৰকাৰখনক আচলতে সকলোৱে ধন্যবাদ জনাব লাগিব। যিহেতু এই কৰম পৰৱৰ এই সময়কণত এই শ্ৰমিকসকল তেওঁলোকে মজুৰিও লাভ কৰিব, লগতে এই কৰম পৰৱ উলহ মালহেৰে উদযাপন কৰিব পাৰিব। সকলোকে পুনৰবাৰ মই কৰম পৰৱৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।